নমস্কাৰ। এই মুহূৰ্তত অসমৰ ৰাখি জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে সৰিয়হ প্ৰতি কুইণ্টল সমৰ্থন মূল্য ৬,২০০ টকা, লগতে প্ৰতি কুইণ্টল ৩০০ টকাকৈ অতিৰিক্ত সমৰ্থন মূল্য প্ৰদান। তো যিসকল কৃষকে সৰিয়হ খেতি কৰিছে সেইসকল কৃষকে প্ৰতি কুইণ্টল সৰিয়হৰ বিনিময়ত লাভ কৰিব ৬,২০০কৈ টকা। আৰু ১৬ মে' ২০২৬ তাৰিখৰ ভিতৰত চৰকাৰৰ ওচৰত নিজৰ সৰিয়হখিনি কৰিব পাৰিব বিক্ৰী। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। তো চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদানৰ সময়ত এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছিল। ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক আগ্ৰহ আৰু সহযোগত আজি আমি আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হ'লোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ ৩.২৫ লাখৰ অধিক পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ বিতৰণ শুভাৰম্ভ কৰা হৈছে। তাৰপিছত আৰু লিখা আছে এই পদক্ষেপৰ জৰিয়তে প্ৰতিটো পৰিয়ালক প্ৰায় ১.৩ লাখৰ সমৰ্থনসহ সপোনৰ ঘৰ নিৰ্মাণৰ বাবে মুঠ প্ৰায় ৪,২২৮ কোটি টকা বিনিয়োগ কৰা হৈছে। এই অনুমোদনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক সামৰি ল'বলৈ সক্ষম হৈছে। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে আৰু ৩০ লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চৰকাৰে ইতিমধ্যে ৩,২৫,০০০ মানুহক চৰকাৰী ঘৰৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে। লগতে চৰকাৰী ঘৰৰ টকাও ইতিমধ্যে লাখ লাখ মানুহে লাভ কৰিছে। আৰু যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেগিং কৰি আছে সেইসকলৰ ভিতৰত আগন্তুক সময়ত আৰু ৩০ লাখ মানুহে লাভ কৰিব জিঅ' টেগিং চৰকাৰী ঘৰ। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো